হয় স্যাৰ, আজি দেশৰ তিনিখন ৰাজ্যত বাই ইলেকশ্যন অনুষ্ঠিত হৈছে। তাত গুজৰাট, তাৰ পৰা মধ্যপ্ৰদেশ আৰু আপোনাৰ বিহাৰত যি নিৰ্বাচনী ফলাফল তাক লৈ কি ক'ব? তিনিখন ৰাজ্যত যে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে এয়া হ'ল বিহাৰ, মধ্যপ্ৰদেশ আৰু গুজৰাট। তাৰে আটাইতকৈ তাৎপৰ্যপূৰ্ণ যিটো ফলাফল, কিয়নো গুজৰাটটো এখন বিজেপি শাসিত ৰাজ্য আৰু বহুত দিনৰ পৰা বিজেপি তাত শাসন চলাই আছে। গতিকে তাৰ কথা বৰ বিশেষ আলোচনা কৰাৰ কোনো অৰ্থ নহয়। আৰু মধ্যপ্ৰদেশৰ কথাটো গুৰুত্বপূৰ্ণ, কিন্তু তৎসত্ত্বেও মধ্যপ্ৰদেশৰ কথাটো হ'ল কি যে মধ্যপ্ৰদেশত যিগৰাকীয়ে এতিয়া নিৰ্বাচনত যিটো সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিলে, তাৰ আগত যিগৰাকী তাৰ পৰা বিধায়ক আছিল, তাৰ যিজন বিধায়ক আছিল সেইজনো কংগ্ৰেছৰ আছিল। গতিকে এতিয়া কংগ্ৰেছৰ বিধায়ক এজনে কংগ্ৰেছৰ প্ৰাৰ্থী তাত জয়ী হৈছে। কিন্তু গুৰুত্বপূৰ্ণ কথা এটা এইটোৱেই যে মধ্যপ্ৰদেশতো এটা অনবৰতে তাত এটা যোৱা কিছু বছৰৰ পৰা বিজেপিৰ এটা হাৱা চলি আছে তাত। কিন্তু তাৎপৰ্যপূৰ্ণ কথা হ'ল বিহাৰৰ বাংকিপুৰ সমষ্টি। এই বাংকিপুৰ সমষ্টিটো নীতিন নবীন যিজন ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি, এই আসনখন তেওঁৰ আছিল। তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত এই আসনখন খালী হয় আৰু এই আসনত প্ৰশান্ত কিশোৰ, জনসুৰুজ পাৰ্টীৰ প্ৰশান্ত কিশোৰে এই আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ আগতে জনসুৰুজ পাৰ্টীয়ে বিহাৰ ইলেকশ্যনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তাত কোনো এটা সমষ্টিতে প্ৰশান্ত কিশোৰৰ দল জিকা নাছিল, এটাও তেওঁলোকে সমষ্টিত জয়লাভ কৰা নাছিল। তো এইবাৰ প্ৰশান্ত কিশোৰৰ এই যিটো জয়, সেইটো দুটা তাৎপৰ্য আছে। এটা হৈছে দল হিচাপে প্ৰশান্ত কিশোৰৰ কাৰণে এইটো এটা সাফল্য যে প্ৰথমবাৰৰ কাৰণে তেওঁ অন্ততঃ বিধানসভাত বিহাৰ বিধানসভাত প্ৰশান্ত কিশোৰ এজন বিধায়ক হ'ল। আৰু প্ৰশান্ত কিশোৰৰ বিষয়টো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে তেওঁ ভাৰতৰ ৰাজনীতিত এটা অত্যন্ত পৰিচিত নাম। মোদীক তেওঁই প্ৰথমতে প্ৰধানমন্ত্ৰী হিচাপে জয়ী কৰিছিল, মোদীৰ লগত কিমান কাম কৰিছিলে। তাৰপিছত অৱশ্যে তেওঁ বেলেগ পাৰ্টীৰ লগত কাম কৰিছে আৰু শেহতীয়াভাৱে তেওঁ নিজে দল খুলি তেওঁ জনসাধাৰণৰ মাজলৈ গৈ তেওঁ কাম কৰিছে। কিন্তু বিধানসভা নিৰ্বাচনৰ ফলাফল তেওঁৰ কাৰণে বৰ হতাশাজনক আছিল। কিন্তু এতিয়া যে তেওঁ এই যে বাংকিপুৰ বিধানসভা নিৰ্বাচনত জয়ী হ'ল আৰু যিটো সমষ্টি আজি প্ৰায় 30 বছৰ বিজেপিৰ অধীনত আছিল, বিজেপিৰ সমষ্টি আছিল, আৰু বিহাৰ বিধানসভাত অলপতে অনুষ্ঠিত হোৱা বিধানসভাত বিজেপি আৰু JDU কেনেকুৱাকৈ তেওঁলোকে জয়ী হৈছে, তেওঁলোকে চৰকাৰ গঠন কৰিছে। তাৰপিছত প্ৰশান্ত কিশোৰৰ এই জয় এইকাৰণে গুৰুত্বপূৰ্ণ যে প্ৰশান্ত কিশোৰ তেওঁৰ দলৰ এটা উপস্থিতি এতিয়াৰ পৰা বিহাৰ বিধানসভাত অনুভৱ কৰা হ'ব। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল এই যে যন্তৰ মন্তৰত আমাৰ যুৱ প্ৰজন্মই যি আন্দোলন, পৰীক্ষা সংস্কাৰৰ কাৰণে যি তেওঁ নীটৰ পেপাৰ কাকত ফাদিল হোৱাৰ পিছত যি আন্দোলন সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিছিল, তাত বিহাৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল বিহাৰত। গতিকে বহুতেই ক'ব বিচাৰে আৰু সঁচাকৈ যে এই যুৱ প্ৰজন্মৰ যিটো উত্থান এতিয়া হৈছে, সেই উত্থানৰ প্ৰতিফলন মূলতঃ প্ৰশান্ত কিশোৰৰ যি জয়, সেই তাৰ এক প্ৰতিফলন। আৰু কিছু পৰিমাণে তাৰ দ্বাৰা এই যে মধ্যপ্ৰদেশৰ নিৰ্বাচনো যে তাৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই, আমি সেই কথাটোও ক'ব নোৱাৰোঁ। গতিকে প্ৰথমবাৰৰ কাৰণে আমি দেখিছোঁ
প্ৰথমবাৰৰ কাৰণে আজি 2014 চনৰ পৰা এতিয়ালৈকে মাজতে 2024 চনত বিজেপি এটা শলঠেকত পৰিছিলে লোকসভা নিৰ্বাচনৰ পিছত, কিন্তু তেওঁলোকে তাৰ পৰা আকৌ নিজকে সেই যিটো তেওঁলোকৰ সংকট আছিল সেই সংকটক তেওঁলোকৰ এটা জয় লৈ তেওঁলোকে এটা সুবিধা লৈ তেওঁলোকে পৰিৱৰ্তিত কৰিছিল। কিন্তু এইবাৰ এই যি যুৱ প্ৰজন্মৰ জেনজিৰ যিটো বিদ্ৰোহ, জেনজিৰ যিটো আন্দোলন, সেই আন্দোলন কেনেকৈ চম্ভালিব সেই ক্ষেত্ৰত কিন্তু বিজেপিক আমি দেখিছোঁ বিজেপিয়ে ইয়াৰ মোকাবিলা কৰিব পৰা নাই তেওঁলোকে। আৰু সেই সন্দৰ্ভতে এই যিটো বাংকিপুৰৰ যিটো উপনিৰ্বাচনৰ যিটো ফলাফল, ইমান দিনে বিজেপিৰ অধীনত থকা, বিজেপিৰ হাতত থকা এটা সমষ্টি, নতুন দল এটা আৰু প্ৰশান্ত কিশোৰে যে তাত জয়ী হ'ল, এইটোৱে কিন্তু এটা অত্যন্ত সামঞ্জস্য কথা। এইটো কেৱল প্ৰশান্ত কিশোৰৰ কাৰণে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এটা বৰ বেলেগ ধৰণৰ বাৰ্তা বহন কৰে। আৰু ই বিশেষকৈ যে আমাৰ জেনজি তৰুণ প্ৰজন্ম, যুৱ প্ৰজন্মৰ যি তেওঁলোকে সাহসিকতাৰে তেওঁলোকে যন্তৰ মন্তৰ যিটো অহিংসা আৰু গণতান্ত্ৰিক আন্দোলন কৰি তেওঁলোকে প্ৰথমবাৰৰ কাৰণে বিজেপি চৰকাৰৰ এজন মন্ত্ৰীক তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰিলে, এইটো কিন্তু এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ ঘটনা বুলি মই ক'ম ভাৰতবৰ্ষৰ ৰাজনীতিৰ কাৰণে। সেইকাৰণে উপনিৰ্বাচন হ'লেও ইয়াৰ তাৎপৰ্য অতি গভীৰ আৰু গুৰুত্বপূৰ্ণ।